মনৰ দুখতে এই কথাখিনি কৈছে, তাতে মানুহে ইমানেই বেয়াকৈ ক'ব লাগেনে? বিপদৰ সময়তো মানুহক ইমান বেয়াকৈ ক'ব পাৰেনে? মানুহবোৰ সঁচাই অভদ্ৰ, কমন চেঞ্চ বোলা বস্তু অলপো নাই। তেওঁ মনৰ দুখত চৰকাৰী হস্পিটেলত গৈছিলে, তাত মানে ডক্টৰৰ ব্যৱহাৰ আৰু নাৰ্ছৰ ব্যৱহাৰ একেবাৰে ভাল নহয়, যাৰ বাবে তেওঁ নিজৰ আপোনজনক হেৰাইছে। সেই কথাখিনি তেওঁ কান্দি কান্দি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক কৈ আছে। চিনেমা কৰিব পাৰিব, চিনেমাত চিট পাব লাগিছিলে, অমুক তমুক, এজনী এক্টিং ভাল, ইমানো এনেকৈ ক'ব লাগেনে? তেওঁহে বুজি পাইছে আজি তেওঁ কি হৈ আছে, তেওঁ ভিতৰত কি হৈ আছে। যাৰ হয় তেওঁ বুজে। এনেই ইয়াতে আহি ভুকি থাকি লাভ নাই। আৰু তেওঁ নিজৰ কাৰোবাক হেৰাইছে, যাৰ বাবে তেওঁ বহুত দুখত এই কথাখিনি কৈছে। মানুহ হৈ জীয়াই থাকিব ইচ্ছা আছেনে? নে জীৱ জন্তু হৈ জীয়াই থাকিব আছে? আপোনালোকৰ নিচিনা এই জীৱ জন্তুও চাগে এনেকৈ নকয়, আপোনালোকে যেনেকৈ কমেণ্টত তেওঁক কৈ আছে। সঁচাকৈ দেই, বৰ আচৰিত মানুহবোৰ। দুখৰ সময়তো মানুহক কথা শুনাব নেৰে, দুখৰ সময়তো মানুহ এজনী নাৰ্ছ আছিলে, বাইদেউ এবাৰ চাই দিয়ক না বাইদেউ, বাইদেউ এবাৰ চাই দিয়ক। ঘৰত বোলে তহঁতৰ পেচেণ্টৰ কি মুখত বোলে অক্সিজেন লগোৱা আছে নেকি বোলে চাবলৈ, অক্সিজেনটো নাই নহয় বোলে চাবলৈ। পাছত চাম বোলে। প্ৰভু মই ইমান কলো বাইদেউ চাই দিয়ক, চাই দিয়ক, চাই দিয়ক, চাই দিয়ক। বাইদেউজনী এবাৰ ঘূৰি নাচালে, ঐ আছিলে। তাৰ পাছত ডক্টৰবোৰ আহিলে, ঐ ছাৰ এবাৰ চাই দিয়ক না প্লিজ ছাৰ, হয় মেডিকেল হয় বোলে, যেতিয়া সময় হ'ব তেতিয়া চাম বোলে, আগৰ পেচেণ্টখিনি চাই লওঁ বোলে, নোৱাৰো চাবলৈ যা। ককাই গা গৰম উঠি আহিছে, জ্বৰ